নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৱাৰ ষ্টুডিঅত মই গীতাশ্ৰী আৰু প্ৰথমটো খবৰ গুৱাহাটী মহানগৰীত এটা অঘটন মাজমজিয়াত গুৱাহাটীৰ নিশা ঘটিছে এটা ভয়ংকৰ ঘটনা পাৰ্ক কৰি থোৱা অৱস্থাত দুৰ্বৃত্ত একেলগে অগ্নিসংযোগ কৰি দিছে ৬খনকৈ দুচকীয়া বাহনত গীতা মন্দিৰৰ সমীপত কৈলাশ নগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো এটা নামঘৰৰ সন্মুখত ৰখাই থোৱা অৱস্থাতে এজন যুৱকে নিশাৰ ভাগত জ্বলাই থৈ গৈছে বাহন কেইখন আনকি যুৱকজনে বাহন জ্বলাই থৈ যোৱাৰ দৃশ্য চিচিটিভিয়ে ধৰিও ৰাখিছে কাষৰ এঘৰত থকা চিচিটিভিয়ে বন্দী কৰিলে এই গোটেই দৃশ্যটো কেনেকৈ সেই যুৱকজনে তাত অগ্নিসংযোগ কৰিছিল নিশা প্ৰায় ১ বজাৰ ঘটনা বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হৈছে তিনিখন স্কুটি আৰু বাইক আন এখন স্কুটি আৰু আন এখন স্কুটিৰ লগতে নামঘৰটোৰো ব্যাপক ক্ষয়ক্ষতি হৈছে তিনিখন সম্পূৰ্ণৰূপে জ্বলি গৈছে বাহন স্থানীয় ৰাইজে খবৰ দিলে আৰক্ষীক নিশাই ঘটনাস্থলীত উপস্থিত হৈ গীতানগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ইপিনে আমি দেখুৱাইছো আপোনালোকক চিচিটিভিৰ দৃশ্য য'ত দেখা গৈছে এজন যুৱকে বাহন কেইখনত অগ্নিসংযোগ কৰিছে ইপিনে নিশা পাৰ্ক কৰি থোৱা অৱস্থাত দুচকীয়া বাহনত অগ্নিসংযোগ কৰাক লৈ অঞ্চলজুৰি এফালে বিৰাজ কৰিছে ব্যাপক চাঞ্চল্য আৰু আনহাতে ৰাইজে বিচাৰিছে যে আৰক্ষীয়ে যেহেতু চিচিটিভিৰ ভিজুৱেল উপলব্ধ আছে আৰক্ষীয়ে যিমান সোনকালে পাৰে দুৰ্বৃত্তক কৰায়ত্ব কৰক এই মুহূৰ্তত চিচিটিভিৰ দৃশ্য য'ত দেখা গৈছে যে যুৱক এজন আছে তাত আৰু সেইজন যুৱকে তাত বাইকত অগ্নিসংযোগ কৰিছে দুচকীয়া বাহন তিনিখন সম্পূৰ্ণৰূপে জ্বলি গৈছে ৬খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ ইয়াৰে দুখন স্কুটি কিছু পৰিমাণে ৰক্ষা পৰিছে ৬খনকৈ বাহনত জুই লগাই দিছিল আৰু যেহেতু সেইকেইখন দুচকীয়া বাহন তাত ওচৰত নামঘৰ তাত পাৰ্ক কৰি থোৱা আছিলে পাহাৰীয়া অঞ্চল এটা নামঘৰত পাৰ্ক কৰি থোৱা অৱস্থাত এই দুৰ্বৃত্তই জ্বলাই থৈ গৈছে বাহন কেইখন আৰু ইয়াকে লৈ কিন্তু প্ৰশ্ন এতিয়া বহুখিনি উত্থাপন হৈছে আমিতো শুই আছিলো নিশা ১টামান বাজিছে ওচৰৰ মানুহে মোক মাতিলে মংগজ দা তোমাৰ ঘৰৰ ওচৰত বাইক জ্বলিছে উঠি আহচোন আহিলো আহি চাওঁ দেখিলো যে হয় বাইক জ্বলি আছে তাৰপৰা মই ঘৰৰ মানুহখিনি মাতিলো ঘৰৰ মানুহখিনি মাতি দেউতা ভাইটি এনেকৈ মাতি পানী মাৰিলো পানী মাৰি বাইকখিনি হেৰি কৰিছোঁ আপোনাৰ জুইটো নিয়ন্ত্ৰণ কৰিছোঁ আৰু আৰক্ষীক জনাইছোঁ ৰাতি আৰক্ষী আহিছে মানুহ মই নাই চিচি কেমেৰা আছে মোৰ ঘৰৰ মোৰ চিচি কেমেৰা ফুটেজত এজন মানুহ জ্বলাই দিয়াটো দেখা গৈছে আৰু কিন্তু মানুহজন কোন মই স্পষ্ট ধৰিব পৰা নাই আৰু ১:৪:৪ মান হৈছে ৫খনমান জ্বলিছে ৩খনটো বহুত জ্বলি গৈছে ২খন অলপ কম হৈছে আৰু এই মুহূৰ্তৰ খবৰ বিশ্বজিৎ পাটগিৰি নামৰ এজনৰ বিৰুদ্ধে অগ্নিসংযোগ কৰাৰ অভিযোগ নিশা ১:১৬ অগ্নিসংযোগ কৰিছিল বাহনত এতিয়া পলাতক অৱস্থাত বিশ্বজিৎ পাটগিৰি ৰাইজে বিশ্বজিৎ পাটগিৰি বুলিয়ে সন্দেহ কৰিছে বিশ্বজিৎ পাটগিৰিৰ পিতৃক আটক কৰিছে ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে যিহেতু বিশ্বজিৎ পাটগিৰি বৰ্তমান পলায়ন কৰিছে বিশ্বজিৎ পাটগিৰিক একাংশই সন্দেহতে বিশ্বজিৎ পাটগিৰিৰ নাম লৈছে যে সেই চিচিটিভিত দেখা যোৱা সেই লোকগৰাকী বিশ্বজিৎ পাটগিৰি পিতৃক আটক কৰিছে ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে নিশা ১:১৬ এই ঘটনা ঘটিছিল এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত এই চাবলৈ গ'লে যিটো ঘটনা এখন দুখন নহয় এই কেইখন বাহনত ৬খনমান বাহনত অগ্নিসংযোগ কৰি দিছে কথমপি অঞ্চলটো ৰক্ষা পৰিছে কিয়নো কাষত সেয়া খালী ঠাই আছিল বুলিহে নহ'লে ডাঙৰ অঘটনেই ঘটিলেহেঁতেন নিশ্চয় গীতাশ্ৰী বৰ্তমান সময়ত আচলতে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে বুলি ক'ব লাগিব গুৱাহাটী মহানগৰীৰ গীতানগৰৰ যি আচলতে কৈলাশপুৰ আছে এই কৈলাশ নগৰ আচলতে ভয়ংকৰ বিপদৰ পৰা বৰ্তমান সময়ত ৰক্ষা পৰা বুলি এক প্ৰকাৰ ক'ব লাগিব কাৰণ যিকেইখন বাহন আমি পোনে পোনে বাহনকেইখন দেখুৱাবলৈ চেষ্টা কৰিম তিনিখন বাহন বৰ্তমান সময়ত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যি দুখন বাহন আছিল সম্পূৰ্ণ ৫খন বাহন আছিল ইয়াতে আৰু ৫খন বাহনৰ ৩খন বৰ্তমান সময়ত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু দুখন বাহন আংশিকভাৱে বৰ্তমান সময়ত ভস্মীভূত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এটা নামঘৰ কৈলাশ নগৰৰ এটা নামঘৰৰ বাৰাণ্ডাৰ চালিৰ তলত ৩খন বাহন ২খন এণ্ট্ৰক বাহন আৰু এখন KTM বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বাহন কেইখনৰ ভিতৰত পাৰ্ক কৰি থোৱা অৱস্থাত নিশা প্ৰায় ১:১৬ এনেধৰণে আচলতে কোনোবা এজন দুৰ্বৃত্ত আৰু বৰ্তমান সময়ত যিজন দুৰ্বৃত্ত আচলতে বিশ্বজিৎ পাটগিৰিৰ নাম আচলতে সন্দেহত পোহৰলৈ আহিছে আৰু সন্দেহৰ আৱৰ্তত বিশ্বজিৎ পাটগিৰি বৰ্তমান পলাতক হৈ আছে ৰাইজে কি কৰে যদি ৰাইজৰ ভাষ্য লয় নিশ্চয় গীতাশ্ৰী আমি ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপোনাৰো এখন বাহন আছে বুলি কৈছে ইয়াতে কোনোবা এখন বাহন আংশিকভাৱে ভস্মীভূত হৈছে গতিকে কি ক'ব চিচিটিভি যিজন ব্যক্তি দেখিছে সেইজন আপোনালোকে সম্পূৰ্ণৰূপে চিনাক্ত কৰিব পাৰিছে নে কি ক'ব কোনে জ্বলিছে কেমেৰাত পাই গৈছো তেওঁক ধৰিব খুজিছিলো তেওঁৰ দেউতাকে পলাই খেদালে দেউতাকে আহিলে দেউতাকক
পুলিচে লৈ গৈছে বৰ্তমান দেউতাক গীতানো থানাত আছে এতিয়া দেউতাক ক'ত আছে গীতানো থানা ৰাতি তেতিয়া 8টামান বাজিছে লৈ গৈছে এতিয়ালৈ আমি গম পোৱা নাই একো কিয় জ্বলালে কিবা আপোনালোকৰ লগত শত্ৰুতা কাজিয়া একো শত্ৰুতা নাই আমি চাওক ৰাতিপুৱা আমি 10টা বজাত ডিউটিত যাওঁ ৰাতি 8টাত আহোঁ আৰু কোনো সৰু ছোৱালী নহয় মোৰ ছোৱালীও ডাঙৰ হৈছে ডাঙৰ ছোৱালী আমাৰ লগত সেইবোৰ লগত সৰু ছোৱালীৰ লগত কোনো হেৰি নাই আমাৰ ডিউটিত যাওঁ ৰাতি আহোঁ যদি কিবা হেৰি কৰোঁ ঘৰতে কৰোঁ কোনো বেলেগ হেৰিৰ লগত কোনো নাই আৰু এখন বাহনৰ গৰাকী আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰো এখন বাহন ইতিমধ্যে ভস্মীভূত হৈছে ল'ৰাজনৰ লগত আপোনালোকৰ কিবা শত্ৰুতা কাজিয়া কোনো ধৰণৰ একো শত্ৰুতা নাই আমাৰ লগত একো নাই কোনখন বাইক আপোনাৰ আছিলে ইয়াত আমাৰ কেটিএমখন আছে আপোনাৰ লৰাই চলাই লৰাই চলাই লৰাৰ লগত কেতিয়াবা কিবা তৰ্কাতৰ্কি নাই তাৰ লগত একো নাই একো নাই তাৰ লগত আমাৰ একো শত্ৰুতাহে নাই আমাক ভালকেনেও মাতে সিহঁতৰ ঘৰত যাওঁ মাকেও মাতে দেউতাকেও মাতে আমাৰ লগত একো নাই তাৰ শত্ৰুতা আগতেও সেনেকে গাড়ী সি চিটবিলাক কাটি থৈ যায় ধৰাত পৰা নাছিলে এতিয়া চিচি কেমেৰা লগাব পাৰে ধৰাত পৰিছে আৰু এখন এখেতৰ স্কুটি এখন চুৰ হৈছে অলপ দিনতে তেখেতে কৰিছে আৰু বেলেগে কোনে কৰিব এইবিলাক যেতিয়া কাম কৰে বেলেগেতো কৰিব নাহে সিয়ে কৰিব ল'ৰাজন আগতেও এনে ধৰণৰ মানে চুৰ বা অন্য ধৰণৰ কামৰ লগত তেখেতৰ স্কুটি এখন নোহোৱা হৈছে তাৰ মাজতে আকৌ এই বাইকবিলাক গোটেই চিট কাটি থৈ গৈছিলে তথাপিও আমি তাক একো কৰা নাই কিয় চিচি কেমেৰা নাই আমি তাক ডাইৰেক্ট ধৰিব পৰা নাছিলো সেইকাৰণে ৰাইজে যাক সন্দেহ কৰিছে এইজন লোকক আচলতে এই লোকগৰাকী কিবা নিচাসক্ত বা বিশ্বজিৎ পাটগিৰি তেনেকুৱা ধৰণৰ অৱস্থা থাকে আৰু পুলিচ আহিব পুলিচ অহাৰ পিছত তুমি যাবা সি কৈছে তহঁতক জিন্দাই জ্বলাই দিম সেনেকে কৈ পেলাই বাপেকে কৈছে যা বাবা যাচোন যা বাপেকে পঠাই দিছে বিশ্বজিৎ পাটগিৰিয়ে কিবা নিচা কৰে নেকি কিবা নিচাযুক্ত পুৰা কৰে নিচা কৰে ড্ৰাগছো খায় ড্ৰিংকছ কৰে ড্ৰাগছো খায় চব বস্তু খায় কি ধমকি দিছিল বোলে কিবা সকলোকে জ্বলাই দিম নাই গধূলি কৈছিলে যে ততে ৰাতিপুৱা চাবি মই তলক কি কৰি আছো গধূলি কেলে কৈছিল কাৰোবাৰ লগত কাজিয়া নাই গধূলি গীতা মন্দিৰ তলত কৈছিলে কি কৈছিলে আমাৰ দুজনমান ল'ৰা আছিলে তেওঁলোকৰ আগত কৈছে দুজনমান আমিতো সিহঁতৰ সৰু চলি তেওঁলোকে কৈছে যে তলক চাই আছো মই ৰাতিপুৱালৈকে চাই থাকিবি কি কৰিবি সেনেকে কৈ কেনে ৰাতি জ্বলাই দিছে সিহঁতৰ লগত কিবা কাজিয়া হৈছিল বুলি কৈছে নাই কিবা কাজিয়া লাগিছিল কিবা তৰ্কাতৰ্কি গৈছে লগৰ ভিতৰতো কিবা তৰ্কাতৰ্কি লাগে তাৰপিছত কোনোতো নাহে তাৰপিছত আপোনাৰ ৰাতি এইটো কামটো কৰি দিছে আমাৰ জিনিয়ৰ একদম সৰু চলিৰ লগত লাগিছে এটা কি বুলি ভাবে মানে সেই কাজিয়াখনৰ কাৰণে জ্বলাই দিলে বুলি ভাবিছে নাই এইটো ভাবা নাই এতিয়ালৈকে কিন্তু সৰু কাজিয়া লগৰ ল'ৰাৰ লগত সৰু কিবা এটা তৰ্কাতৰ্কি লাগিব পাৰে কিন্তু তাৰে হয়তো লাগিব নালাগে নহয় আৰু এজন যুৱক আছে যিজনৰ বাহন জ্বলিছে ভাইটি অকণমান তুমি ওচৰলৈ আহা তোমাৰো এখন বাহন ইয়াতে ভস্মীভূত হৈছে কোনখন বাহন আছিল তোমাৰ এণ্ট্ৰকখন আছিল নতুন গাড়ী লৈ আজি 2 বছৰৰ গাড়ী লোৱা এবছৰ কিস্তি আছে কোনো নালাগে কালি ৰাতি শুই আছিলো আমি গমেই নাপাওঁ তাৰ কিবা দুশ্মন বেলেগৰ লগত আছে সেইটোতো মই নাজানোৱে ই আমাৰ এইখনত প্ৰথম জুই লগাইছিলে এইখনত লগাৰ পিছত টেংকিটো বাজ হৈ কিনে নেক্সট মোৰখনত লাগি গৈছে তোমাৰখন সম্পূৰ্ণৰূপে সম্পূৰ্ণ বছৰ আৰু তাক মই ৰখাইছিলো যেতিয়া সি গাড়ী ষ্টাৰ্ট দিছে ৰাতি 1টা বজাত গাড়ী চাৰি জ্বলাৰ পিছত সি নিজে পানী মাৰিছে প্ৰথম অৱস্থাত তেতিয়া মই নাছিলো তাত মোক লগৰ ছোৱালী খবৰ দিছে তোৰ গাড়ী জ্বলি গৈছে আহি কিনে যে চাওঁ ই পুৰা জোতাৰ জেকেটটো প্ৰথমে নীলা জেকেট এটা পিন্ধি আহিছিলে সেই জেকেটটো চেঞ্জ কৰি কিনে নেক্সট বগা জেকেট পিন্ধিছে যাতে কোনো তাক ধৰিব নোৱাৰে তাৰপিছত সি গাড়ীখন ষ্টাৰ্ট দিছে মই কৈছোঁ তই ৰ ক'ত যা নাযাবি ৰ সি মোক পুৰা ধমক দিছে কি হৈছে ক'ত যাম মই ক'তো নাযাওঁ মই এতিয়া আছোঁ মই কৈছোঁ ৰ ফিজি ফটেজ চাম তই নাযাবি ৰ সি ফটেজ চা বুলি কৈ একেলগে আহি কিনে লগ পাপাকে কৈছে তই যা মই আছোঁ তই যা সি লগ গাড়ী ষ্টাৰ্ট গুচি গ'লি নিচা কৰে বুলি কৈছে যে হয় নে কথা নিচা কৰে কালি নিচা কৰি আহিছে কি নিচা এনে মদ খাই কালি ড্ৰাগছ খোৱা যেন লাগিছে দেউতাকে যে পলাই পঠিয়ালে দেউতাকেও নিচা কৰে নেকি দেউতাকে মানে উদগনি দেউতাকে নিচা নকৰে দেউতাক কিন্তু বহুত ভাল মানুহ দেউতাক চিনিব দেউতাক বেয়া নহয় দেউতাক ভাল মানুহ বিশ্বজিতৰ বয়স কিমান হ'ব এনে তেওঁৰ 25-26 মান হ'ব 25-26 বছৰীয়া যুৱক এজন এনেকৈ আহি এই গোটেই বাহন কেইখন জ্বলাই দিছে এতিয়া আৰক্ষীয়ে কি কৈছে পুৰা বেলেগ চলত বিতৰ্ক এটা হৈছিল নোহোৱা নহয় বেলেগৰ লগত হৈছিলে তাৰ লগত একো নাই কাৰণ পুলিচক এতিয়া খবৰ দিছে নে পুলিচে কি কৈছে পুলিচে এতিয়া কৈছে ক্ষতিপূৰণখিনি ওলাই দিম বুলি
এটা পুলিচে আহিছিল নে ইয়ালে পুলিচ আহিছিলে কালি ৰাতি আহি কিনে ৰাতিপুৱা গৈছে ৰাতিটো আছে আমাৰ লগত প্ৰায় এটা বজাৰ পৰা আছে আৰু আজি ৰাতিপুৱা গৈছে পুলিচে দেউতাকক আৰক্ষী আটক কৰিছে নেকি দেউতাক থানাতে আছে পুলিচে লৈ গৈছে গীতানগৰ থানাতে আছে অৰ্থাৎ মূল যিজন অভিযুক্ত ৰাইজে যাক চিনি পাইছে চিনাক্ত কৰিছে চিচিটিভি ভিজুৱেলত সেইজন বৰ্তমান যুৱক পলাতক মূল অভিযুক্তজন বিশ্বজিৎ পাটগিৰি বৰ্তমান পলাতক কিন্তু আচলতে ঘটনাটো চাবলৈ গ'লে কেৱল এয়া বাইক বা তেনেকুৱা দুচকীয়া জ্বলাই দিয়া ঘটনাই নহয় তাত যদি ডাঙৰ অগ্নিসংযোগ হ'লহেঁতেন আৱাসিক এলেকা এটা সেই গোটেই আৱাসিক এলেকাটোৱে ক'ৰবাত এনেকুৱা এটা হয়তো পৰ্যায় আহিলেহেঁতেন সেয়া নহ'ল সৌভাগ্যক্ৰমে যে গোটেই অঞ্চলটোত হয়তো আশে পাশে ক'ৰবাত জুই লাগিলেহেঁতেন যদিহে এই জুই ডাঙৰ হৈ গ'লহেঁতেন নিশ্চয় গীতাশ্ৰী সমীপতে আছে এটা নামঘৰ আমি দেখুৱাইছিলোঁ যে নামঘৰ এটা বাৰাণ্ডাৰ চালিখনৰ তলত থৈ দিয়া অৱস্থাত 5খন বাহন অগ্নিসংযোগ কৰিছে আৰু বাওঁফালে যদি দেখুৱাওঁ যিটো ঘৰৰ পৰা আচলতে চিচিটিভি ফুটেজটো সংগ্ৰহ কৰিব পৰা গৈছে বা যিটো ঘৰত চিচিটিভি সংলগ্ন হৈ আছে সেই ঘৰটো সমীপতে আছে যদিহে কোনো কাৰণত এই গোটেইকেইখন বাহন যদি বিস্ফোৰিত হ'ব পালে হ'লে যদি ব্লাষ্ট হ'লে হয় তেন্তে চাৰিওদিশে যদি চোৱা হয় তেন্তে দুয়োদিশে আচলতে যি স্থানত আছে বাহনকেইখন দুয়োদিশে ঘৰ আছে বা মানুহ ইয়াতে থাকে গতিকে নিশাৰ ভিতৰত আচলতে কেনেধৰণৰ এটা ভয়ংকৰ পৰিস্থিতি উদ্ভাৱন হ'ল হয় আৰু এনে এটা অঞ্চল এই কৈলাশ নগৰটো এনে এটা অঞ্চল গীতাশ্ৰী বৰ্তমান সময়ত এখন ফায়াৰ ব্ৰিগেড এখন যদি অগ্নি নিৰ্বাপক বাহিনী আচলতে আহিব খোজে আমিও বৰ্তমান সময়ত যিখন বাহন লৈ আহিছোঁ যিখন গাড়ী লৈ আহিছোঁ সেই বাহনখন বৰ্তমান সময়ত প্ৰায় 300 বা 400 মিটাৰ নিলগত ৰাখি আহিব লগা হৈছে গতিকে এখন ফায়াৰ ব্ৰিগেড বা অগ্নি নিৰ্বাপক বাহন ইয়াত আহি পোৱাৰ সময়ত কেনেধৰণৰ এক পৰিস্থিতি উদ্ভাৱন হ'ল হয় কিমানটা জীৱন গ'ল হয় অতি ভয়াৱহ কথাখিনি কি ভাবে ৰাতি যদি কাষত থকা ঘৰকেইটাত অকণমান হ'লেও জুই লাগিল হয় এটা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰিলে কি ক'ব মানে এতিয়া ক'ব গ'লে তাৰমানে এই ওচৰত ঘৰ আছে ইফালে ঘৰ আছে গতিকে আমাৰ নামঘৰটো আছে নামঘৰৰ ভিতৰত আমি ধৰ মানুহবিলাক কিছুমান ক্ষেত্ৰত শুই থাকোঁ সেই বিষয় লৈ তাৰমানে আমাৰ মানুহখিনি বাচিলে হয় নেকি চব মৰিলে হয় আৰু প্লাছ আপোনাৰ কি আছে জানে মৰিলে হয় গতিকে সেইটোৰ বিষয় লৈ আমি ক'ব বিচাৰোঁ যে আমাৰ নামঘৰটো বাচক মানুহখিনিও বাচক আৰু ঘৰ গেলা ওচৰতে আছে সেই ঘৰৰ বিষয় লৈ আমি দুখিত হৈছোঁ আমি দুখিত এইটো যে মানুহখিনি আছে যদি সৰু সৰু বাচ্চা আছে সেই সৰু সৰু বাচ্চাখিনিৰ কাৰণে আমাৰ মানুহখিনি বাচিলে হয় নেকি নাবাচিলে হয় গতিকে আমি এইটোৱে বিচাৰোঁ বা আমি আৰক্ষীক ক'ব বিচাৰোঁ বা আমি ৰাইজৰ বিষয় লৈ মই ক'ব বিচাৰোঁ যে এই বিষয় লৈ আমাক যাতে কোনো অসুবিধা নকৰে ন্যায়টো আমাক লাগে এটা কি বিচাৰে বিশ্বজিতক শাস্তি দিয়াটো বিচাৰে আমি শাস্তি আমাৰ শাস্তি আৰু এই ঘৰটো আমি ক্ষতিপূৰণ আমাৰ সেই নামঘৰটোৰ ক্ষতিপূৰণটো আমাক লাগে বা এই বাইককেইখনৰ বা যিখিনি স্কুটি হওক বা বাইকে হওক গতিকে তাৰে ক্ষতিপূৰণ আমাক লাগে এইখিনি আৰু ৰাইজেও বৰ্তমান সময়ত আচলতে গীতাশ্ৰী গোটেই বিষয়টো লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু 3খনকৈ বাহন যিহেতু সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু 2খন আংশিকভাৱে ভস্মীভূত হৈছে গতিকে গোটেই কথাখিনি চাঞ্চল্যকৰ আৰু যিজন যুৱকে ঘটনাটো সংঘটিত কৰিলে বুলি কৈছে বিশ্বজিৎ পাটগিৰি এই ব্যক্তিজনে আচলতে সেই যুৱকজনে নিচাসক্ত অৱস্থাত আছিল বুলি কৈছে আৰু কেইবাজন ব্যক্তিয়ে ইতিমধ্যে উল্লেখ কৰিলে যে যোৱাকালি দিনটোত তেওঁক ড্ৰাগছ সেৱন কৰি অহা ধৰণৰ আচলতে বিহেভিয়াৰ তেওঁৰ ব্যৱহাৰ পোৱা বুলি ক'ৰবাত কিবা কাজিয়া লাগিছিলে আৰু তাৰ পিছতে নিশা কাৰোবাক ভাবুকি দিয়াৰ কথাও তেওঁলোকে কৈছে আৰু তাৰ পিছতে এই ধৰণৰ ঘটনা আমি প্ৰিয়ব্ৰত এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ আমাক এইখিনি আপুনি জনালে কিন্তু ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে বিশ্বজিৎ পাটগিৰি নামৰ এজনৰ বিৰুদ্ধে অগ্নিসংযোগৰ অভিযোগ আৰু নিশা 1:16 মিনিটত এই ঘটনাটো ঘটাইছিল অগ্নিসংযোগ কৰিছিল এতিয়া পলাতক বিশ্বজিৎ পাটগিৰি প্ৰায় 25-26 বছৰীয়া যুৱক এজন কিছুদিন পূৰ্বে বাইক স্কুটিৰ সিট কাটি পেলাইছিল বিশ্বজিতে স্থানীয় মহিলাসকলে কৈছে এই মুহূৰ্তত কিছু ভিজুৱেলছ আমাৰ হাতত এই মুহূৰ্তত সেই ভিজুৱেলছ দেখুৱাইছো য'ত দেখা গৈছে যুৱকজনে অগ্নিসংযোগ কৰিছে চাওক কেনেকৈ অগ্নিসংযোগ কৰিছে আৰু তাৰ পিছতে সেয়া বাইক কেইখন জ্বলি উঠিছে কাষতে থকা সেইটো নামঘৰ সম্ভৱতঃ সেয়া গেট নামঘৰৰ তাত পাৰ্ক কৰি থোৱা অৱস্থাত এই এখনৰ পিছত এখনকৈ যি বাইক পাৰ্ক কৰি থোৱা আছিল আৰু তাৰ পিছতে চাওক কেনেধৰণে এয়া জুই লাগিছে চিচিটিভিয়ে ধৰি ৰাখিলে গোটেই দৃশ্যটো চিচিটিভিত আবদ্ধ হৈ থাকিল যুৱকজনৰ দৃশ্য যুৱকজনৰ কথা ইতিমধ্যে বিশ্বজিৎ পাটগিৰি বুলি ধৰা পেলাইছে আৰু আৰক্ষীক জনাইছে আমি ভিজুৱেলছটো দেখুৱাইছোঁ চাওক যুৱকজনে আহি কেনেকৈ জুই লগাই থৈ গৈছে এখনৰ পিছত এখনকৈ জুই লাগিছে আৰু 3খন বাইক সম্পূৰ্ণৰূপে 3খন দুচকীয়া সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে অসমৰ
ডিব্ৰুগড় চৰকাৰী স্কুলত বাংলাদেশী শিক্ষক কংগ্ৰেছ চৰকাৰ তথা প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত 2 বাংলাদেশী নাগৰিকে নিযুক্তি লাভ কৰিছিল অসমৰ শিক্ষক ৰূপে 1996 চনৰ 1 ফেব্ৰুৱাৰীত মৰিগাঁৱত নিযুক্তি লাভ কৰিছিল 2 বাংলাদেশী খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদে কপিলীৰ ঠেংখালী খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহযোগী শিক্ষক খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদ হৈছে লাহৰীঘাটৰ উলুবাৰী এমই স্কুলৰ বিজ্ঞান শিক্ষক শেহতীয়াকৈ এনআৰচিৰ কামতো নিযুক্ত হৈ আছিল আনকি বাংলাদেশী শিক্ষক খাইৰুল ইছলাম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য উদ্বেগজনক তথ্য বিদেশী ন্যায়াধিকৰণে শেহতীয়াকৈ এই বিদেশী ঘোষণা কৰিছিল আৰু 2 শিক্ষক আব্দুৰ ৰছিদ আৰু খাইৰুল ইছলামক ন্যায়াধিকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই 2 উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল 2 বাংলাদেশী শিক্ষকৰ আবেদন উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ আদালতৰ নিৰ্দেশৰ পিছতে তাৎক্ষণিকভাৱে 2 বাংলাদেশী শিক্ষকক বৰখাস্ত কৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আৰু মৰিগাঁৱত বাংলাদেশী নাগৰিকে যেহেতু শিক্ষকতা কৰাৰ এই ঘটনাটো পোহৰলৈ আহিছে ন্যায়ালয়ৰ মজিয়াত বিস্ফোৰক তথ্য উন্মোচিত হোৱাৰ পিছতে এতিয়া স্বাভাৱিকতে হাহাকাৰ লাগিছে শিক্ষা বিভাগত মহম্মদ আব্দুৰ ৰছিদ নামৰ শিক্ষকজনে শিক্ষকতা কৰা বিদ্যালয়খন হৈছে মহম্মদ আব্দুৰ ৰছিদ য'ত শিক্ষকতা কৰিছিলে উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়খন আৰু ইফালে লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত 1979 চনতে স্থাপিত হোৱা উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল মহম্মদ আব্দুৰ ৰছিদে বিদ্যালয়খনত বিজ্ঞান শিক্ষক ৰূপে ৰছিদ আছিল আনহাতে কপিলী শিক্ষা খণ্ডৰ ঠেংখালী খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খাইৰুল ইছলাম 1996 চনৰ 1 ফেব্ৰুৱাৰীত যোগদান কৰিছিল খাইৰুল ইছলামে 2018 চনত বিদেশী চিনাক্ত কৰাৰ পিছত জেললৈও প্ৰেৰণ কৰা হৈছিল খাইৰুলক 2জন শিক্ষকক বিদেশী নাগৰিক হিচাপে ন্যায়াধিকৰণে ৰায়দান দিয়াৰ পিছতে শিক্ষা বিভাগে 24 ডিচেম্বৰত বিশেষ নিৰ্দেশনা ভিত্তিত চাকৰিৰ পৰা বৰখাস্ত কৰিছে চাকৰিৰ পৰা এতিয়া বৰখাস্ত কৰা হৈছে কিন্তু এই ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছতে উত্থাপিত হৈছে কিন্তু কেইবাটাও প্ৰশ্ন আমি সেই প্ৰশ্নকেইটা আগবঢ়াম প্ৰশ্ন 1 অবৈধ বিদেশীয়ে কেনেকৈ পালে নিযুক্তি দ্বিতীয়টো প্ৰশ্ন কোনে নিযুক্তি দিছিল অবৈধ বিদেশীক তৃতীয়টো প্ৰশ্ন নিযুক্তিৰ সময়ত পুলিচ ভেৰিফিকেশ্যন হৈছিল নে হোৱা নাছিল আৰু চতুৰ্থটো প্ৰশ্নলৈ যদি আহো তেনেহলে যদি সেই পুলিচ ভেৰিফিকেশ্যন কৰা হৈছিল যথাযথ নাছিল নেকি প্ৰশ্ন 5 এই সকলো লোক তদন্তৰ আওতালৈ নাহিব কিয় প্ৰশ্ন 6 নিযুক্তিৰ সময়ত তথ্য পাতিবোৰ পৰীক্ষা কৰা হৈছিল নে হোৱা নাছিল প্ৰশ্ন 7 যদি তথ্য পাতি পৰীক্ষা কৰিছিল পৰীক্ষণত অনিয়ম থাকি গ'ল নেকি আব্দুৰ ৰছিদ আৰু খাইৰুল ইছলাম এই 2জন শিক্ষক আৰু এই মুহূৰ্তত যেহেতু তেওঁলোক বিদেশী হিচাপে চিনাক্ত হৈছে তেওঁলোকক লৈ প্ৰতিক্ৰিয়া স্বাভাৱিকতে এতিয়া দেখা গৈছে শিক্ষা বিভাগৰ এতিয়া ব্যাপক প্ৰশ্নৰ মাজত এতিয়া আহি পৰিছে বহুখিনি কথা আমি পোনপটীয়াকৈ সংযুক্ত হৈছো মৰিগাঁৱৰ আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে পৱন এই মুহূৰ্তত ডাঙৰ এটা কথা যদি আন দিশেৰে চাওঁ এই 2জন শিক্ষক তেওঁলোকৰ 96 চনত এজনে যোগদান কৰিছিল আৰু প্ৰায় সমসাময়িক আনজনে শিক্ষক সহকাৰী শিক্ষকজনেও যোগদান কৰিছিল এটা প্ৰশ্নটো হৈছে যে যদি তেওঁলোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত এটা গোচৰ প্ৰক্ৰিয়া চলি আছিল দীৰ্ঘদিনৰ পৰা য'ত 2018 চনত তেওঁলোকক বিদেশী ঘোষণা কৰা হৈছিল তেনেহলে তাৰ মাজতে এই প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে তেওঁলোক আকৌ এনআৰচিৰ কামত কেনেকৈ নিয়োজিত হ'ব পাৰিলে নিশ্চয়কৈ গীতাশ্ৰী অতি তাৎপৰ্যপূৰ্ণ বিষয় যিজন শিক্ষকক ন্যায়ালয়ে বিদেশী ঘোষণা কৰিছিল সেইজন শিক্ষকে আকৌ এনআৰচিত আচলতে কাম কৰিছিল এইটো কেনেকুৱা ধৰণৰ কথা তাৰ পিছতে আচলতে যেতিয়া নেকি গোটেই ঘটনাটো আজিৰ তাৰিখত যেতিয়া বৰ্খাস্ত কৰা হ'ল তাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে আমাৰ লগত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিষয়ববী আছে সভাপতি উপস্থিত আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম 2জনকৈ বাংলাদেশী শিক্ষক আচলতে বিদেশী শিক্ষক তেখেতসকলে এই শিক্ষাদান কৰি আছিল আৰু তেখেতসকলক এতিয়া বৰ্খাস্ত কৰা হৈছে কি ক'ব তাৎক্ষণিকভাৱে অসম আন্দোলনৰ সময়ৰ পৰা সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ এটাই দাবী আছিল যে অসমত বিদেশীয়ে খোলাভাৱে ঘূৰি ফুৰিছে আৰু তাৰ প্ৰমাণ সেইখিনি সময়তে অসমত বিদেশী নাগৰিকে আহি অসমৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰিছিল ভাগ্যক্ৰমে তেওঁ সেই নিৰ্বাচনত জয়ী হ'ব নোৱাৰিলে তেওঁ যদি জয়ী হ'ল হয় সেই নিৰ্বাচনত জয়ী হৈ তেওঁ আজি মানে সেই সময়ত মন্ত্ৰী বা বিধায়ক হৈ তেওঁ গাদী দখল কৰিলে হয় তাৰ পৰা যোৱাকালিৰ যিটো যোৱাকালি ঘটনাটোৱে পুনৰ প্ৰমাণ কৰি দিছে যে অসমত বৰ্তমানো বিদেশী নাগৰিকে চৰকাৰী
কৰ্মৰত হৈ মাহিলী দৰমহা লৈ আছে। আৰু আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে যিটো অসম বাংলাদেশৰ সীমান্ত, সেই সীমান্ত এতিয়াও উন্মুক্ত হৈ আছে, যাৰ কাৰণে প্ৰতিদিনাই বিদেশী নাগৰিক আহি অসমত সোমাই আছে, অসমত মুক্ত বিচৰণ কৰি আছে। অসমৰ যিকোনো ঠাইত যিকোনো জেগাত তেওঁলোকে মুক্তভাৱে ঘূৰি ফুৰিব পাৰিছে। অসমত এজনো বিদেশী নাই বুলি কৈ থকা এই বিজেপি নিৰ্ধাৰণ চৰকাৰখনে লাজ পোৱা উচিত। আচলতে যোৱাকালি যিটো যোৱাকালি ঘটনাটোৱে তেওঁলোকৰ মুখাখন খুলি দিছে যে অসমত বৰ্তমানো বিদেশীয়ে মুক্ত বিচৰণ কৰি অসমৰে চৰকাৰৰ চাকৰিৰ জৰিয়তে তেওঁলোকে মাহিলী দৰমহালৈ কৰ্মৰত হৈ আছে। কিমান ডাঙৰ কথা যে বিদেশী নাগৰিক আৰু তেওঁলোকে অসম চৰকাৰৰ হৈ তেওঁলোকে চাকৰি কৰি বা অসম চৰকাৰৰ দৰমহা সকলোখিনি লাভ কৰি আছে, সা সুবিধা লাভ কৰি আছে, ল'ৰা ছোৱালীক পঢ়াইছে। এই ধৰণৰ কথা বতৰাখিনি পোহৰলৈ আহিল। আকৌ লগতে সেই প্ৰশ্নটো যে তেওঁলোকক যদি তেওঁলোকৰ বিৰুদ্ধে গোটেই প্ৰক্ৰিয়াটো বিদেশী ন্যায়াধিকৰণত চলি আছিলে, যে তেওঁলোকক আকৌ কোন বিষয়ে নিযুক্তি দিলে, NRCৰ কামত কোনে খটুৱালে তেওঁলোকক, বা NRCৰ কামৰ দায়িত্ব তেওঁলোকক কোনে দিলে? নিশ্চয়কৈ যি এইকেইজন শিক্ষক তেখেতসকলে আচলতে NRC কামতো নিয়োজিত হৈছিল, যদি ন্যায়ালয়ে তেখেতসকলক বিদেশী বুলি চিনাক্ত কৰিছে, তাৰপিছত তেখেতসকলক এই NRC দৰে গুৰুত্বপূৰ্ণ কামত কিদৰে ব্যৱহাৰ কৰিলে? সেই বিষয়টো আমাৰ সন্দেহ আছে। তেওঁলোকে হয়তো কোনো বক্ৰ পথেৰেদি গৈ তেওঁলোকে সেই কামত নিয়োগ হ'ব লাগে। এই বিষয়ত উচ্চতম ন্যায়ালয় তথা যিসকল ব্যক্তি জড়িত হৈ আছিল সেইখিনি সময়ত তেওঁলোকৰ তদন্ত হ'ব লাগে। তেওঁলোকৰ তদন্ত কোন বিষয়াৰ জৰিয়তে তেওঁলোকে সেই কামত কৰ্মৰত হ'ব পালে সেই বিষয়সমূহ সকলোকে ৰাজহুৱাকৈ জনাব লাগে। আৰু তদন্ত হয় যদি কোনো দোষী হয়, দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। নিশ্চয়কৈ আচলতে তদন্ত হোৱাৰ দাবী তুলিছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই। আৰু এটা কথা ঠিক, আচলতে যদি উচিত তদন্ত নিশ্চয়কৈ আচলতে কেনেদৰে নিযুক্তি পালে, কেনেদৰে NRCত নিযুক্তি পালে, বা কেনেদৰে অত বছৰ আচলতে চৰকাৰী দৰমহা ল'লে, এই সমূহ তথ্য পোহৰলৈ আহিব। পৰৱৰ্তী সময়ত নিশ্চয়কৈ গীতাশ্ৰী এই বিষয়ে আমি লক্ষ্য ৰাখিম, বা যিসমূহ দল সংগঠন আছে তেখেতসকলৰ নজৰ ৰাখিব। কিন্তু এই মুহূৰ্তত এটা কথা, আচলতে এই দুইজন শিক্ষকক বৰ্তমানে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। নিশ্চয়কৈ পৱন, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে প্ৰশ্নবোৰ তাতে যে বহু প্ৰশ্ন আছে যে কোনে তেওঁলোকৰ তথ্য পাতিবোৰ তেওঁলোকৰ ভাল ধৰণেৰে চোৱা হোৱা নাছিল নেকি? 1996 চনতে এজনে যোগদান কৰা, তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যন হোৱা নাছিল নেকি? তেওঁলোকৰ যিবোৰ নথি পত্ৰ সেইবোৰ আচলতে প্ৰকৃত ভাৰতীয় নথি পত্ৰ হয় নে নহয় সেইবোৰ চোৱা হোৱা নাছিল নেকি? আৰু এনেকৈ যিসকলৰ দায়িত্ব আছিলে তেওঁলোকে যদি এই ধৰণেৰে সকলো গোটেইখিনি চাই চিতিও ক'ৰবাত তেওঁলোকে গম নাপালে, তেওঁলোকে নিযুক্তি দিলে, বা যিয়েই নহওক এয়া দুজনকৈ বিদেশী নাগৰিকে নিযুক্তি পাই চৰকাৰী দৰমহা লাভ কৰি থাকিল। ক'ৰবাত আকৌ প্ৰশ্নটো উত্থাপন হৈছে যে এনেকৈ আৰু ক'ৰবাত আৰু কোনোবা বেলেগ এডোখৰ ঠাইত আৰু কোনোবা তেনেকুৱা শিক্ষক আছে নেকি যি হয়তো বিদেশী নাগৰিক আৰু কথাখিনি হয়তো পোহৰলৈ অহা নাই কিন্তু চাকৰি কৰি আছে? স্বাভাৱিকতে এইবোৰ প্ৰশ্ন এতিয়া সাধাৰণ জনতাৰ মনত উত্থাপন হৈছে। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। ডিজেলৰ টেংকিত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, ব্যাপক চাঞ্চল্য। সবিশেষ পৰৱৰ্তী বাতৰি। presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। শিৱসাগৰৰ ডিজেলৰ টেংকিত মৃতদেহ উদ্ধাৰ কৰা হৈছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত। শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। শিৱসাগৰ বেতবাৰী কাকতি গাঁৱৰ এজন ব্যক্তিৰ বাসগৃহত অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি টেংকিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত যুৱকজন বেতবাৰী কুৱামৰা সত্ৰৰ ক্ষণিক বৰুৱা বুলি চিনাক্ত কৰা হৈছে। যুৱকজনৰ বয়স প্ৰায় 19 বছৰীয়া যুৱক এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যুৱকজনৰ মৃতদেহ ডিজেল ভৰ্তি চিনটেক্সৰ এই টেংকিৰ ভিতৰত উদ্ধাৰ কৰা হৈছে। মনোজ দত্ত নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত অবৈধভাৱে মজুত কৰি থোৱা ডিজেল ভৰ্তি চিনটেক্সতে উদ্ধাৰ কৰা হৈছে মৃতদেহ।
আৰু এই সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰৰ ডিজেল টেংকিত মৃতদেহ উদ্ধাৰক লৈ বেতবাৰী কাকতি গাঁৱত ব্যাপক চাঞ্চল্যকৰ পৰিৱেশ কেনেকৈ যুৱকজনৰ মৃতদেহ তাত পালেগৈ কোনে তাত থলে মৃতদেহ অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি টেংকিত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সবিশেষ জনাব আমাৰ সাংবাদিক প্ৰদীপ গগৈয়ে শিৱসাগৰ বেতবাৰী কাকতি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আজি কাহিলি পুৱাতে উদ্ধাৰ হৈছে এটা ডিজেল ভৰ্তি সিনটেক্সত মৃতদেহ উদ্ধাৰ হৈছে আৰু সেই শিৱসাগৰ কুৱাৰমৰা সত্ৰৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে সেই মনোজ দত্তৰ বাসগৃহত থকা এটা তেলৰ ডিজেল মজুত কৰি ৰখা এটা সিনটেক্সত উদ্ধাৰ হৈছে মৃতদেহ মই সেই সিনটেক্সটো দেখুৱাব বিচাৰিছোঁ এইটো যিটো সিনটেক্স আছিলে এই সিনটেক্সটোত আছিলে অবৈধভাৱে মজুত ৰখা তেল ডিজেল প্ৰায় 1000 লিটাৰ ডিজেল মজুত আছিলে এই সিনটেক্সটোত 500 পৰা 1000 ভিতৰত হ'ব আৰু এই ডিজেলৰ ভৰ্তি হৈ থকা সিনটেক্সটোতে উদ্ধাৰ হয় মৃতদেহ চোৰাংভাৱে মজুত কৰি ৰাখিছিলে এই সিনটেক্সটোত ডিজেল এইবিলাক দেখিছে ইয়াত ডিজেল মজুত হৈ আছে চোৰাংভাৱে ইয়াত থোৱা আৰু এই তেলতে আচলতে উদ্ধাৰ হৈছে মৃতদেহ আৰু সেই মৃতদেহ উদ্ধাৰ হৈছে মই পুনৰ কৈছোঁ ক্ষণিক বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ক্ষণিক বৰুৱাৰ ঘৰ হৈছে শিৱসাগৰ কুৱাৰমৰা সত্ৰত মনোজ দত্তৰ বাসগৃহত এনেধৰণে এই তেলসমূহ মজুত ৰাখিছিলে আৰু বৰ্তমান এই সন্দৰ্ভত মই অধিক জানিম দাদা কি হৈছে ঘটনাটো কি ক'ব আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে ইয়াত আহি উপস্থিত হৈছোঁ আমি দেখিছোঁ এটা মানে 2000 লিটাৰ ডিজেল ভৰ্তি টেংকিৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে শিৱসাগৰ আৰক্ষী আহিছে তদন্ত কৰিব লাগে অবৈধ ডিজেল মজুতকৰণক কাকো অনুমতি দিয়া হোৱা নাই গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1.5 কিলোমিটাৰ নিলগত ইমান ডাঙৰ অবৈধ চিণ্ডিকেট চক্ৰ এটা চলি আছে গতিকে শিৱসাগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব লাগে একো জানিব পৰা হোৱা নাই কিন্তু ছাল বাকলি এৰাই থকাৰ কাৰণে সন্দেহ কৰা হৈছে মৃতদেহটো কালি ৰাতিয়ে যুৱকজনৰ মৃত্যু হৈছে কি সন্দেহ কৰিছে প্ৰাথমিক পৰ্যায়ত এতিয়ালৈকে ক'ব পৰা হোৱা নাই চাই লওঁ হয় ইয়াৰ মই দেখুৱাইছোঁ শিৱসাগৰ বেতবাৰী কাকতি গাঁৱত ইয়াৰ ক্ষণিক বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে মই ইয়াৰ স্থানীয় লোক আছে মই তেওঁলোকৰ পৰাও জানিব বিচাৰিম শিৱসাগৰত এই বেতবাৰী কাকতি গাঁৱৰ মই পুনৰ কৈছোঁ মনোজ দত্তৰ বাসগৃহত অবৈধভাৱে মজুত ৰখা তেলৰ টেংকিত উদ্ধাৰ হৈছে মৃতদেহ কি ক'ব কি ঘটনা প্ৰেক্ষাপট মানে এইটো তেলৰ টেংকিৰ ভিতৰতে উদ্ধাৰ হৈছে মইতো বিশেষ একো নাজানো আপোনাৰ ঘৰ মোৰ ওচৰতে ইয়াত এনে আগত কিবা গম পাইছিলে নেকি তেলৰ আগত এনেই গম নাপাওঁ তেল এনেই গাড়ী অহা মেলা ইমান নেদেখোঁ গমটো নাপাওঁ তেল কি ষ্টক কৰে কি আহে গাড়ী কেতিয়াবা আহে দেখোঁ তেলেই নানে কি আনে নাজানো কি গাড়ী আহে বলেৰো আপোনাৰ এখেতৰ চিনি পাইছিলে নেকি ক্ষণিক বৰুৱা এনে দেখা সাক্ষাৎ হৈছিলে নেকি ল'ৰাটো চিনি পাওঁ পায় কুৱাৰমৰা সত্ৰ টিয়াগো এখন আছে কাৰণ তাই ক্ষণিক বৰুৱা ক্ষণিক বৰুৱা হয় তেল চুৰ কৰিব পাৰে হয় আপোনাৰ ইয়াত ঘৰৰ মালিকৰ নাম মনোজ দত্ত কি কৰে তেওঁ অসুখীয়া মানুহ ট্ৰিটমেণ্ট লৈ আছে হয় এখন টিয়াগো গাড়ীত আচলতে তেল ইয়াৰ পৰা নিবলৈ আহিছিলে হয়তো মজুত কৰিবলৈ আহিছিলে ইয়াত দুটাৰ ভিতৰতে এটা হ'ব আৰু সেই অবৈধভাৱে মজুত ৰখা তেলৰ টেংকিতে এটা সিনটেক্সত উদ্ধাৰ হৈছে ক্ষণিক বৰুৱাৰ মৃতদেহ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল পটি অইল আজি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা সবিশেষ কিছু সময়ৰ পিছতে presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল পটি অইল সময়খিনিতে এটা বাণিজ্যিক বিৰতিৰ যেতিয়া আহ ভাই পিন্টু টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাইথন ষ্টিলহে দিব